আমাৰ অসমৰ মানুহবোৰৰ দিনে দিনে মনবিলাক বহুত বেয়া হৈ গৈছে আৰু মানে কাৰো কথা চিন্তা নকৰে, কাৰোৰ কথা ভালকৈ নাভাবে। প্ৰায় আমাৰ অসমৰ মানুহৰ মানৱতা তেনেকুৱাই হৈছে। কেলে হৈছে, কিয় হৈছে সেইটো মই নাজানো, কিন্তু আজি মই যিহেতু অৰুণাচল বৰ্ডাৰৰ ওচৰত থাকোঁ, আগতে যেতিয়া মই যেতিয়া সৰু আছিলোঁ, মই সৰুৰ পৰা অৰুণাচলত থকা আৰু মোৰ দেউতাই অৰুণাচল ছাৰ্ভিচ কৰে। অৰুণাচলৰ মানুহবোৰে কয় যে আসাম কা আদমি লোক বহুত আচ্ছা হে, বহুত কাইণ্ড হাৰ্টেড হে, মানে তেনেকৈ সিহঁতি কথাবিলাক কয়। কিন্তু আজি অলপ দিনৰ পৰা দেখা গৈছে যে অৰুণাচল মানুহে কয় যে আসাম কা আদমি ঠিক নেহি হে, वो लोग আচ্ছা নেহি হে। সেই কাৰণটো কিয় হৈছে? আমাৰ অসমৰ নিজৰ মানুহখিনিৰ কাৰণে। আমাৰ অসমৰ মানুহখিনি ইমানেই মানে নিজৰ চিন্তা শক্তি নথকা মানুহ হৈছে, যি কিছুমান মানে দুৰ্বলতা পাৱাৰত, মানে পাৱাৰ যিখিনি তেওঁলোকৰ হাতত নাই, কিন্তু কাৰোবাৰ এগেইনষ্টত পাৱাৰ লৈ তেওঁলোকে কাম কৰি আছে, সেইখিনিতো মূৰ্খই আমাৰ অসমৰ মানুহ। কিন্তু আমাৰ অসমৰ মানুহখিনিৰ এটা মেণ্টেলিটি মানে হৈ গৈছে যে আমি মানে বহুত পাৱাৰত আহি গ'লোঁ এতিয়া। কিন্তু মানুহে লাগিলে যিকোনো ষ্টেটত নহওক, যিকোনো জেগাৰ নহওক, সদায় মানৱতাটো মানুহে ৰাখিব লাগে। মানুহে মানুহৰ মানে যিটো আপোনাৰ ব্যৱহাৰ, সেই ব্যৱহাৰটো লৈহে মানুহৰ পৰিচয়। আজি আপোনালোকে যে কিছুমান আমাৰ অসমৰ মানুহে কয় যে অৰুণাচলত গ'লে আমাক কেনেকৈ ব্যৱহাৰ কিয় কৰে, আমাৰ কিছুমান এই অসমৰ মানুহৰ কাৰণে কৰে। আজি মই নিজে আপোনালোকক মই এক্সাম্পল এটা দিম। মোৰ ঘৰত, মোৰ দেউতাই যিহেতু অৰুণাচল গভৰ্ণমেণ্টত কাম কৰে, মোৰ ঘৰত এয়াৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী আছে। মই যেতিয়া আমাৰ গাড়ীখন লৈ যেতিয়া মই অসমৰ ৰাস্তাত মই ওলাই যাওঁ, আমাৰ অসমৰ মানুহখিনিয়ে অভদ্ৰামি কৰে। মই কেলে এই কথাটো কৈছোঁ, কাৰণ আপোনাৰ ৰাস্তাদি গৈ থাকিব, তেওঁলোকে ছাইড দিব নিবিচাৰে, বা ধৰি লওক আগৰ পৰা আহি আছে, আপুনি যদি টাৰ্ণিং ল'ব বিচাৰিছে সিহঁতে গাড়ীখন চপাই আনিব। আমাৰ অসমৰ মানুহ ইমানেই অভদ্ৰ, মানে তেওঁলোকে বেলেগ এখন ষ্টেট দেখিলে তেনেকুৱা এটা কাম কৰিব বিচাৰে। কিন্তু সেইটো মেণ্টেলিটি মানুহে ৰাখিব নালাগে। আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে যিটো ব্যৱহাৰ আনক কৰিব, সেই ব্যৱহাৰে আপোনালোকে আকৌ ঘূৰাই পাব। কথাষাৰ মনত ৰাখিব। যদি কিবা ভুল কৈছোঁ, আপোনালোকে মোক কমেণ্ট কৰি হ'লেও জনাব। ধন্যবাদ।